নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অনুগ্ৰহ কৰি আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, তেতিয়া গোটেই জবখিনিৰ বিষয়ে সবিশেষ জানিব পাৰিব আৰু আপোনালোকৰ কোৱালিফিকেশ্যন অনুযায়ী জববোৰৰ বাবে আবেদন কৰিব পাৰিব। 1 নম্বৰতে ইণ্টাৰভিউ টিউজডে মিটাৰ ইনষ্টলেশ্যন টেকনিচিয়ানৰ জব মুকলি হৈছে আৰু জবকেইটাৰ বাবে ইণ্টাৰভিউ হ'ব অহা 15 জুলাই তাৰিখে, অৰ্থাৎ অহাকালিলৈ ইণ্টাৰভিউ হ'ব। পজিশ্যনটো হ'ব মিটাৰ ইনষ্টলেশ্যন টেকনিচিয়ান। কোৱালিফিকেশ্যন হিচাপে বিচৰা হৈছে ITI এনি ট্ৰেড 10 পাছ উইথ ৰিলেভেণ্ট ইলেক্ট্ৰিকেল এক্সপেৰিয়েঞ্চ। জব লোকেশ্যন হৈছে যোৰহাট, তিতাবৰ আৰু দেৰগাঁও। এইবোৰ লোকেশ্যনৰ পৰা কেণ্ডিডেট বিচাৰিছে। মেন পাৱাৰ ৰিকুৱাৰমেণ্ট যোৰহাট চাৰ্কুলৰ বাবে টোটেল ভেকেঞ্চি মুকলি হৈছে 60টা। কম্পেনচেশ্যন হিচাপে আপোনালোকে 14,800 লাভ কৰিব CTC, লগতে 4,000 কনভেনিয়েন্স এলাউন্স লাভ কৰিব। চেলাৰী ষ্ট্ৰাকচাৰ উইল বি বেছড অন পাৰ মিটাৰ ইনষ্টলেশ্যন। ইলিজিবিলিটি ক্ৰাইটেৰিয়া, জবটোৰ বাবে আপোনালোকৰ 2 হুইলাৰ থাকিব লাগিব, লগতে ভেলিড ড্ৰাইভিং লাইচেঞ্চ এখন বিচৰা হৈছে। জবকেইটাৰ বাবে যদি আপোনালোকে ইণ্টাৰভিউ এটেণ্ড কৰিব বিচাৰে, কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 9101339021। এই নাম্বাৰটোত আপোনালোকে এবাৰ যোগাযোগ কৰি ল'ব আৰু কল কৰোঁতে আপোনালোকে অফিচ আৱাৰ্ছত যোগাযোগ কৰিব। অহাকালিলৈ ইণ্টাৰভিউ হ'ব, ইচ্ছুক প্ৰাৰ্থীসকলে আপোনালোকে যোগাযোগ কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ। 2 নম্বৰতে জব ভেকেঞ্চি এ ৰেপুটেড মেডিয়া হাউচ ইজ লুকিং ফৰ ফ্ৰেছ ৰিকুইটছ। এ নম্বৰ পোষ্টটো হৈছে পাৰ্চনেল এছিষ্টেণ্ট, ফ্লুৱেণ্ট ইন ইংলিছ স্পকেন, ৰিটেন হিন্দী এণ্ড আছামিজ, ইণ্টাৰনেট ছেভি। এইখিনি আপোনালোকৰ নলেজ থাকিলে এপ্লাই কৰিব পাৰিব। বি নম্বৰ পোষ্টটো হৈছে একাউণ্টেণ্ট, মিনিমাম 5 years এক্সপেৰিয়েঞ্চ বিচাৰিছে জবটোৰ বাবে। CA ফাইনেলিষ্ট, CA ইণ্টাৰ, CA এক্সপিৰিয়েঞ্চ, ছেমি কোৱালিফাইড। আৰু ইয়াৰ পাছতে চি নম্বৰ পোষ্টটো হৈছে এডভাৰটাইজমেণ্ট মাৰ্কেটিং এক্সিকিউটিভ, মিনিমাম এক্সপেৰিয়েঞ্চ 5 years বিচাৰিছে জবটোৰ বাবে। ডি নম্বৰ পোষ্টটো হৈছে ডিজিটেল কণ্টেণ্ট ক্ৰিয়েটৰ, নলেজ অফ ৰিটেন এণ্ড স্পকেন হিন্দী, কণ্টেণ্ট ক্ৰিয়েটিং এণ্ড আপলোডিং নলেজ থাকিলে আপোনালোকে এপ্লাই কৰিব পাৰিব। ইচ্ছুক প্ৰাৰ্থীসকলে জবকেইটাৰ বাবে আপোনালোকে এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে বায়'ডাটাখন পঠিয়াব পাৰিব আৰু ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ কেপিটেল লেটাৰত মেনশ্যন কৰি দিব। পাছলৈ যিসকলে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 3 নম্বৰতে ভেকেঞ্চিজ এট কাজিৰঙা গেলভেনিজাৰ্ছ প্ৰাইভেট লিমিটেড। 1 নম্বৰ পোষ্টটো হৈছে প্ৰজেক্ট চিভিল ইঞ্জিনিয়াৰ, লোকেশ্যন গুৱাহাটী আৰু জবটোৰ বাবে এক্সপেৰিয়েঞ্চ 5 বছৰতকৈ অধিক এক্সপেৰিয়েঞ্চ থাকিব লাগিব। বিল্ডিং প্ৰজেক্টৰ যদি কাম কৰা 5 বছৰতকৈ অধিক এক্সপেৰিয়েঞ্চ আছে তেতিয়াহ'লে এপ্লাই কৰিব পাৰিব। 2 নম্বৰ পোষ্টটো হৈছে জুনিয়ৰ চিভিল ইঞ্জিনিয়াৰ, জব লোকেশ্যন ৰঙিয়া আৰু কোকৰাঝাৰ লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচাৰিছে। এক্সপেৰিয়েঞ্চ 1+ years বিচৰা হৈছে। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে জবকেইটাৰ বাবে এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে kaziranga.hr@gmail.com। এই মেইলটোত আপোনালোকৰ বায়'ডাটাখন পঠিয়াব পাৰিব আৰু ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে কেপিটেল লেটাৰ লিখি দিব, এপ্লাইড ফৰ দ্য পোষ্ট অফ, যোনটো পোষ্টৰ বাবে আবেদন কৰিছে। পাছলৈ যিসকলে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব। বন্ধু বান্ধৱীসকল, এইখিনিতে এটা আপোনালোকলৈ সৰু ৰিকুৱেষ্ট, ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে আমাৰ চেনেলটো যদি প্ৰথমবাৰলৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে প্ৰতিদিনে পাই থাকিব। নেক্সট জবটোলৈ আহিছোঁ। 4 নম্বৰতে ইনভাইটিং এপ্লিকেণ্টছ ফৰ দ্য এভিয়েশ্যন মেনেজমেণ্ট ট্ৰেইনিং ইনষ্টিটিউট এট LGBI এয়াৰপৰ্ট গুৱাহাটী ফৰ ইমিডিয়েট জইনিং। এ নম্বৰ পোষ্টটো হৈছে একাউণ্টেণ্ট, এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেট বিচাৰিছে, লগতে মিনিমাম 3 বছৰৰ 11 এক্সপিৰিয়েঞ্চ থাকিলে এপ্লাই কৰিব পাৰিব। টেলি, TDS, GST, ITR এইবোৰৰ ভালদৰে নলেজ থাকিব লাগিব। বি নম্বৰ পোষ্টটো হৈছে ট্ৰেইনাৰ, এভিয়েশ্যন হস্পিটেলিটি ছফ্ট স্কিলছ এণ্ড লেংগুৱেজ, 10+2 উইথ ডিপ্ল'মা অৰ গ্ৰেজুৱেট উইথ মিনিমাম 2 years অফ ট্ৰেইনিং এক্সপিৰিয়েঞ্চ ইন দ্য ৰিলেভেণ্ট ছেক্টৰ। চি নম্বৰ পোষ্টটো হৈছে PR এণ্ড মিডিয়া এক্সিকিউটিভ, কণ্টেণ্ট ৰাইটাৰ। জবটোৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেট বিচাৰিছে, লগতে মিনিমাম 1 year এটা ৰিলেভেণ্ট এক্সপিৰিয়েঞ্চ থাকিব লাগিব। ডি নম্বৰ পোষ্টটো হৈছে গ্ৰাফিক ডিজাইনাৰ এণ্ড মিডিয়া এছিষ্টেণ্ট, 10+2 উইথ ডিপ্ল'মা অৰ গ্ৰেজুৱেট উইথ ৰিলেভেণ্ট এক্সপিৰিয়েঞ্চ বিচৰা হৈছে।
ফ্ৰেছাৰসকলৰ বাবে ইণ্টাৰ্ণশ্বিপ অপৰচুনিটিজ এভেইলেবল আছে। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় মেইল কৰিব পাৰে। জব কেইটাৰ বাবে এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে বায়'ডাটাখন 16 জুলাইৰ ভিতৰত পঠিয়াব লাগিব আৰু ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো কেপিটেল লেটাৰত মেনশ্যন কৰি দিব। পাছলৈ যিসকলে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউ কাৰণে মতা হ'ব। নেক্সট জবটোলৈ আহিছোঁ 5 নম্বৰতে ৰিকুৱাৰ্ড ফৰ এ কনষ্ট্ৰাকশ্যন কোম্পানী হেভিং অফিচ এট গুৱাহাটী। নম্বৰ পোষ্টটো হৈছে JEA হেভিং 5 years এক্সপেৰিয়েঞ্চ অফ RCC বিল্ডিং ৱৰ্ক ফৰ ৱৰ্ক ছাইট ইন মৰিগাঁও নগাঁও ডিষ্ট্ৰিক্ট। পোষ্ট এটা মুকলি হৈছে। নম্বৰ পোষ্টটো হৈছে JEA। জবটোৰ বাবে 5 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। জব লোকেশ্যন গুৱাহাটীৰ অফিচৰ বাবে পোষ্ট এটা মুকলি কৰা হৈছে। নম্বৰ পোষ্টটো হৈছে JEA 5 বছৰ ৱৰ্ক এক্সপিৰিয়েঞ্চ বিচৰা হৈছে আৰু মৰিগাঁও আৰু নগাঁও ডিষ্ট্ৰিক্টৰ বাবে এটা পোষ্ট মুকলি হৈছে। জব কেইটাৰ বাবে যদি কোনোবা ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেট আছে তেখেতলোকে এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন পঠিয়াই দিব আৰু ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে সেইটো মেনশ্যন কৰি দিব। পাছলৈ যিসকলে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ 6 নম্বৰতে হায়াৰিং ছিনিয়ৰ IT চেলছ প্ৰফেশ্যনেল গুৱাহাটী ট্ৰেড এণ্ড টেকন'লজি প্ৰাইভেট লিমিটেড ইজ লুকিং ফৰ এ চেল্ফ ড্ৰাইভেন ছিনিয়ৰ IT চেলছ প্ৰফেশ্যনেল। জবটোৰ বাবে 10 বছৰতকৈ অধিক এক্সপিৰিয়েঞ্চ থকা কেণ্ডিডেট বিচৰা হৈছে। জবটোৰ বাবে যদি কোনোবা ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেট আছে তেখেতলোকে এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে। আপোনালোকে সোনকালে আবেদন কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ 7 নম্বৰতে নিড এন এক্সপেৰিয়েঞ্চ ষ্ট'ৰ মেনেজাৰ ফৰ এ জাৰ্মেন শ্ব'ৰুম ইন গুৱাহাটী এণ্ড ডিমাপুৰ। এক্সপিৰিয়েঞ্চ থকা ষ্ট'ৰ মেনেজাৰ বিচৰা হৈছে। জাৰ্মেন শ্ব'ৰুমৰ বাবে গুৱাহাটী আৰু ডিমাপুৰ লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচাৰিছে। চেলাৰী লাভ কৰিব 18,000 to 20,000 পাৰ মান্থ। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে। আপোনালোকে সোনকালে আবেদন কৰি ল'ব আৰু ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে এপ্লাইড ফৰ দ্য পোষ্ট অফ ষ্ট'ৰ মেনেজাৰ লগতে ব্ৰেকেটত আপোনালোকে কোনটো লোকেশ্যনৰ বাবে এপ্লাই কৰিছে সেইটো মেনশ্যন কৰি দিব। পাছলৈ যিসকলে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ 8 নম্বৰতে জব ৰিকুৱাৰমেণ্টছ ইন ৰেপুটেড কনষ্ট্ৰাকশ্যন কোম্পানী। 1 নম্বৰ পোষ্টটো হৈছে চিভিল ইঞ্জিনিয়াৰ প্ৰজেক্ট মেনেজাৰ। এক্সপিৰিয়েঞ্চ ইন গভৰ্ণমেণ্ট প্ৰজেক্ট 5 to 7 years ইন ব্ৰিজ এণ্ড বিল্ডিং ৱৰ্কছ। চেলাৰী পেকেজ লাভ কৰিব 3,50,000 to 6 লাখ পাৰ এনাম। 2 নম্বৰ বেক অফিচ এছিষ্টেণ্ট ৰিকুৱাৰমেণ্টছ প্ৰফিচিয়েণ্ট ইন টেণ্ডাৰিং এণ্ড জেম পৰ্টেল। এক্সপিৰিয়েঞ্চ কেণ্ডিডেট অনলি এপ্লাইড। চেলাৰী পেকেজ 2 লাখ to 5 লাখ পাৰ এনাম লাভ কৰিব জবটোৰ বাবে। 3 নম্বৰতে একাউণ্টেণ্ট কোৱালিফিকেশ্যন বিচাৰিছে জবটোৰ বাবে BCom গ্ৰেজুৱেট আৰু এক্সপিৰিয়েঞ্চ 4 to 7 years ইন GST এণ্ড একাউণ্টিং ৰিলেটেড ৱৰ্ক। চেলাৰী পেকেজ 3 to 4.5 লাখ পাৰ এনাম লাভ কৰিব। জব লোকেশ্যন উলুবাৰী গুৱাহাটী হয়। যদি আপোনালোকে জব কেইটাৰ বাবে ইণ্টাৰেষ্টেড আছে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে। অফিচ আৱাৰ্ছত যোগাযোগ কৰিব পাৰিব। মৰ্ণিং 10 to 4 PM ভিতৰত আপোনালোকে যোগাযোগ কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ 9 নম্বৰতে এ গুৱাহাটী বেছড ফাৰ্ম ইজ লুকিং ফৰ দ্য কেণ্ডিডেটছ ফৰ দ্য পোষ্ট অফ ছাৰ্ভিচ ইঞ্জিনিয়াৰ। মিনিমাম কোৱালিফিকেশ্যন ডিপ্ল'মা ইন ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং এলং উইথ কম্পিউটাৰ নলেজ লগতে 2 পৰা 3 বছৰ এক্সপিৰিয়েঞ্চ বিচৰা হৈছে ইন ছাৰ্ভিচ ফিল্ড এণ্ড 2 হুইলাৰ মাষ্ট। জবটোৰ বাবে আপোনালোকৰ 2 পৰা 3 বছৰ অভিজ্ঞতা থাকিব লাগিব লগতে 2 হুইলাৰ মেণ্ডেটৰী হয়। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় জবটোৰ বাবে মেইল ID দিয়া হৈছে। সোনকালে আবেদন কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ 10 নম্বৰতে বস্কো ৰিচ আউট ৰিকুৱাৰ্ছ ষ্টাফ ফৰ স্কিল ট্ৰেইনিং প্ৰজেক্ট আণ্ডাৰ MSSDS4 মেঘালয়া উইথ ৰিলেভেণ্ট এক্সপিৰিয়েঞ্চ এণ্ড গুড নলেজ অন স্কিলছ। নম্বৰ পোষ্টটো হৈছে প্ৰজেক্ট কৰ্ডিনেটৰ 1 এগ্ৰি প্ৰিফাৰ্ড। B নম্বৰ MIS কৰ্ডিনেটৰ এটা পোষ্ট মুকলি কৰা হৈছে। C নম্বৰ পোষ্টটো হৈছে IT গ্ৰেজুৱেট। D নম্বৰ প্লেচমেণ্ট কাম মবিলাইজেশ্যন এটা পোষ্ট মুকলি হৈছে। জব কেইটাৰ বাবে চেলাৰী নেগচিয়েবল হ'ব আৰু এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় 16 জুলাইৰ ভিতৰত আবেদন কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ 11 নম্বৰতে MS হবিব এণ্টাৰপ্ৰাইজ অপজিট লংকা ৰেলৱে ষ্টেচন। ৰিকুৱাৰ্ড নম্বৰ পোষ্টটো হৈছে 1 পোষ্ট ফৰ ছাইট ছুপাৰভাইজাৰ উইথ 33 kV ইলেক্ট্ৰিকেল ছুপাৰভাইজাৰ লাইচেঞ্চ। B নম্বৰতে 1 পোষ্ট ফৰ দ্য টেকনিকেল এছিষ্টেণ্ট উইথ ITI ইলেক্ট্ৰনিক্স। 2টা পোষ্টৰ বাবে মেইল কেণ্ডিডেট বিচৰা হৈছে। চেলাৰী 18,000 পাৰ মান্থ লাভ কৰিব টাৰ্মছ এণ্ড কণ্ডিশ্যনৰ মৰ্মে।
আৰু জবকেইটাৰ বাবে ইণ্টাৰভিউ হ'ব অহা 20 জুলাই তাৰিখে ইণ্টাৰভিউ হ'ব। এড্ৰেছটো দিয়া হৈছে MS হবিব এণ্টাৰপ্ৰাইজ, অপজিট লংকা ৰেলৱে ষ্টেচন। টাইম মৰ্ণিং 10:30 AM পৰা ইণ্টাৰভিউ চলিব। যদি আপোনালোকে ইণ্টাৰভিউ এটেণ্ড কৰিব বিচাৰে, কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 8473852423। এই নাম্বাৰটোত আপোনালোকে ইণ্টাৰভিউ এটেণ্ড কৰিব যোৱাৰ আগতে এবাৰ যোগাযোগ কৰি ল'ব। বন্ধু-বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰিবলৈ নাপাহৰিব, লগতে আপোনালোকৰ বন্ধু-বান্ধৱীৰ মাজত শ্বেয়াৰ কৰি দিব। অহাকালিলৈ পুনৰ আন এটা নতুন জব আপডেট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। ধন্যবাদ।